হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই আজি ৰাতিপুৱাই উঠি সোনকালে ঘৰটো চাফা কৰি ল'লোঁ, কাৰণ হাজবেণ্ড আজি ৰাতিপুৱাই গ'ল। মাইনাকো উঠাই ল'লোঁ, বেটাটো মাহঁতৰ ঘৰতে আছেহি। তাৰপিছত মই কি কৰিলোঁ, বেটি আৰু মই দুয়োটাই পুৰি দুখনমান ভাজি ল'লোঁ। পুৰি দুখন ভাজি তাড়াতাড়ি দুয়োটাই মা বেটি খাই ভাবিলোঁ কি কৰোঁ, ব'লা মই মাহঁতৰ ঘৰলৈকে গুচি আহিলোঁ। মাহঁতৰ ঘৰত গুচি আহিলোঁ এটা কাৰণতে, মোৰ অলপ চুলিত হেনা কৰিব লগা আছে। চুলিখিনি মোৰ বহুত বেয়া হৈ গৈছে, সেইকাৰণে কালি ৰাতিয়ে মই হেনাখিনি গুলি থৈ দিছিলোঁ। তাৰপিছত আমি দুইজনীয়ে পুৰি দুখন খাই পিলপিলিত আমাৰ বেটেৰী ৰিক্সাত আমি উঠি গুচি আহিলোঁ। আহি থাকোঁতে বেটিয়ে ৰাস্তাত ফুচকাৱালা দেখিছিলে, দেখি মোক কৈছে, মা মই ফুচকা খাম, মোক তুমি ফুচকা দিয়া কিনি। মই কৈছোঁ ঠিক আছে, মই ফুচকা দিম তোমাক, কিন্তু মই কিনি নিদিওঁ, মই তোমাক ঘৰত গৈ বনাই খুৱাম। আহোঁতে মই দোকানৰ পৰা ৰেডিমেড ফুচকা, তাৰ লগত পানীৰ লগত মিলাবৰ কাৰণে চাট মছলা কিনি আনিলোঁ। আহিয়ে দুইজনীয়ে আমাৰ আব্বাৰ লগত যে কি খেলা যুঁজা যুঁজি সিহঁতৰ। তাৰপিছত মই দেৰি নকৰি সোনকালে মই আলু দুটা কাটি ল'লোঁ, আৰু তাৰপিছত আপোনাৰ কাবলি বুট আছিলে, বগা বুট আছিলে, সেয়া দি দিলোঁ। তাতে পানী আৰু নিমখ দি পেলাই কুকাৰত অলপ বইল হ'ব দিলোঁ। এইখিনি হোৱা মানে তাৰপিছত মই কি কৰিলোঁ, আপোনাৰ পানীখিনিৰ কাৰণে, টেঙা পানীখিনিৰ কাৰণে মই এটা জাৰ ল'লোঁ। আহোঁতে মই পদিনা পাতো লৈ আহিছিলোঁ, তাতে পদিনা পাতখিনি মই দি দিলোঁ। তাতে আৰু দুটামান কেঁচা জলকীয়া দিলোঁ। কেঁচা জলকীয়া দি তাতে অলপ শুকান জলকীয়া আৰু নহৰু দি পেলাই দুইখিনি মই পিচি ল'লোঁ, ধুনীয়াকৈ পিচি ল'লোঁ। তাৰপিছত চাওকচোন মই আৰু কেনেকুৱা কি কৰি আছোঁ পদ্ধতিটো। আৰু অলপমান নহৰু আৰু শুকান জলকীয়া দিলোঁ। এতিয়া মই এইখিনি মাৰি ল'ম গ্ৰাইণ্ডাৰত। হ'ব, ইয়াতে মই পানীখিনি এতিয়া মই দি দিছোঁ আন্দাজমতে। তাৰপিছত মই চাম ইয়াৰ নিমখ, টেঙা, মিঠা কেনেকুৱা হৈছে। তাৰপিছত মই যদি পানী দৰকাৰ হয়, ইয়াতে মই আকৌ অলপ পানী দি দিম। ইয়াতে মই এতিয়া পদিনাখিনি দি দিলোঁ। আৰু মোৰ টেঙা নাই, তেতেলী বহুত বিচাৰিলোঁ আজি, তেতেলী নাপালোঁ। আৰু যোনখন দোকান পায় সেইখন দোকান বন্ধ, ল'ৰাটো বোলে গাঁৱত গৈছে। সেইকাৰণে মই নেমু ৰসে অলপ দিলোঁ, ক'লা নিমখখিনি ইয়াতে অলপ দি দিওঁ আন্দাজমতে। তাৰপিছত এইটো আগতে আমি বহুত খাইছিলোঁ, এইটো একটকীয়া জালজিৰা, চাওক ৰাইজ, এই জালজিৰাটো দিম এতিয়া। এক পেকেট দি চাওঁ তাৰে টেষ্টটো কেনেকুৱা হয়। তাৰপিছত লাগিলে আৰু এক পেকেট দি দিম, জালজিৰা আৰু এক পেকেট দি দিওঁ। এতিয়া অলপ টেঙা টেঙা অলপ হয়। তেতেলীখিনি নাপায়, বৰ দিগদাৰ হৈ গ'ল আৰু। চাওঁ কি হয়, যি হয় দেখা যাব। কি কয়? এইখিনিতে মই ভাল কৰি লৰাই দিম। এইখিনি মই ভালকৈ লৰাই লৈছোঁ এতিয়া। বেলেগ জ্বলা হৈছে দেই গাইজ আজি চাওক আপোনালোকে কি হৈ আছে। আজি মই এইখিনি পানী পুৰি যে বনাই আছোঁ ফুচকা, চেলেঞ্জ কৰি আছোঁ, চাই লওক আপুনি। কাৰ লগত কৰিম, মজা হ'ব। এইফালে মোৰ আলু আৰু বুটখিনিও সিজি গ'ল। কেৰাহীখনত মই এতিয়া অলপ তেল দি ল'ম, ৰিফাইন তেল অলপ দি ল'ম। তেলখিনি কিন্তু ভালকৈ গৰম হ'ব দিব লাগিব। তেলখিনি গৰম হোৱাৰ পিছত মই যে দোকানৰ পৰা কিনি আনিছিলোঁ এইখিনি ৰেডিমেড ফুচকা। আজি কাৰণ ফুচকা, আজি মোৰ তাৰমানে সময় নহ'ল যে আকৌ ফুচকাখিনি বনাম, হেৰি কৰিম, কাৰণ চেলেঞ্জ কৰিমতো, দেৰি হৈ যায়। সেইকাৰণে মই এইটো কি কৰিছোঁ, আজি ৰেডিমেড লৈ আহিছোঁ। আজি ৰেডিমেডেৰে কাম চলাওঁ দিয়কচোন, ব'লক। এয়া মই ৰেডিমেড ফুচকাকেইটা দি দিছোঁ। এতিয়া এইকেইটা পূৰা ফুলিব দিম পূৰা। চাওকচোন কি ধুনীয়াকৈ ফুলিব। টেন টেন, আমাৰ ৰেডি হৈ গ'ল ফুচকা। এনেকুৱাকৈ মই গোটেইখিনি ফুচকা ভাজি ল'ম এতিয়া। যে মোৰ ফুচকা হৈ গ'ল, চাওকচোন ধুনীয়া হৈছে, কি ধুনীয়া ফুলা 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 মজা। মই কিন্তু ফুচকা আজিলৈ বনাই পোৱা নাই, এই ফাৰ্ষ্ট বনাইছোঁ। আৰু এই বনাই লৈ পেলাই মই এতিয়া আকৌ চেলেঞ্জ কৰাম, দেখাম মই আপোনালোকক চেলেঞ্জটো কাক কৰাম, কৈ আছোঁ। সিহঁতকো আজি ইহঁতে কৈছে আৰু কিয় মাতি আছা, মই মাতিছোঁ কাৰোবাক। সিহঁতে কৈছে কিয় মাতিছা, মই দেখাম কিয় মাতিছোঁ সিহঁতেও গম পাব, আহিম বুলি কৈছে। ঠিক আপোনালোকে চাই থাকক মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে আপোনালোকে ক'বচোন। আপোনালোকে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব লাগে, তেতিয়াহে মোৰ ভাল লাগে, ময়ো আৰু নতুন নতুন ভিডিঅ' লৈ আহি থাকিব পাৰোঁ। বুজি পাইছেনে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া ঠুঙা এটাত ভৰাই থৈ দিম, কাৰণ গৰমে গৰমে ভৰাই থৈ দিলে সেমেকি যাব এইকেইটা নহ'লে যিটো মচমচীয়া হৈছে, কি মচমচীয়া হৈছে দেখিছেনে?
অঁ নহ'লে এইকেইটা পিছত আকৌ সেমেকি যাব, সেইকাৰণে মই এইটো ঠোঙাত ভৰাই থৈ দিম এতিয়া। নতুন নতুন ব্লগছ বনাই আছোঁ ন গাইজ, এতিয়া অসুবিধা অলপ ধৰা অসুবিধা, এক হাতেৰে মোবাইল ধৰিব লাগে, এক হাতেৰে কাম কৰিব লাগে, উপায় নাই কৰি আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো যদি চাই ভাল পায়, তে মই কিছুমান বস্তু কিনিম। এতিয়া নিকিনো, যদি ভাল পায় আপোনালোকে, মোৰ যদি ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ বাঢ়ে তেতিয়াহে কিনিম, নহ'লে আৰু এতিয়া নিকিনো। এতিয়া মই মোৰ এইটো মোবাইলেৰে কাম চলাম। মই এইখিনি এনেকৈ ঠোঙা এটাত বান্ধি ল'লোঁ। এতিয়া বান্ধি পেলাই মই অলপ সময় থৈ দিওঁ, থৈ লৈ পেলাই মই পিছত কৰিম। এতিয়া গা পা ধুওঁ, অলপ ঘৰৰ কাম আছে, কাম চামখিনি কৰি লওঁ, কৰি গা চা ধুই পেলাই মই আপোনালোকক দেখাম কি কৰিলোঁ। আলুখিনি সানিবই আছে মোৰ, সেইখিনি কৰিম, বুজি পাইছেনে? এটা মই খাই চাওঁ। বঢ়িয়া হৈছে। এতিয়া মই কালি ৰাতিয়ে ঘুলি থৈ দিয়া মেহেন্দিখিনি, এতিয়া হেনাখিনি মই কৰিব ওলাইছোঁ। মোৰ যিহে চুলিখিনি কি অৱস্থা হৈ গৈছে, কিমান দিন হ'ল লগোৱা নাই। আজি ভাবিছোঁ লগাই লওঁ আৰু। আহি কেনে মাক মই কৈছোঁ মোক লগাই দিয়ে, মায়ে কৈছে ইমান দেৰিকৈ লগাব ওলাইছ, সোনকালে লগাব লাগে, ৰাতিপুৱা আহিয়ে লগাই ল'ব লাগে। মই মাক কৈছোঁ একো নহয়, হ'ব দিয়া, মোক লগাই দিয়া। মেহেন্দিখিনি মায়ে মোক এতিয়া ধুনীয়াকৈ লগাই দিলে, লগাই ল'লোঁ মেহেন্দিখিনি। বেছি টাইম নাৰাখোঁ, খুব বেছি আৰু 2 ঘণ্টামান ৰাখিম, 2 ঘণ্টা ৰাখি মূৰটো ধুই ল'ম। মেহেন্দিখিনি মোৰ লগোৱা হ'ল। মই গা পা ধুই আহিলোঁ, মই মূৰত হেনা কৰিছিলোঁ, জানে ন চুলিখিনি মোৰ কিমান বেয়া হৈছিল বুলি কৈছোঁ। মই কালিয়ে ঘৰত হেনাখিনি ঘুলি থৈ দিছিলোঁ, ঘুলি আহি মই ৰাতিপুৱা আহোঁতে লৈ আহিছোঁ, আহি থৈ দিলোঁ, থৈ মই আগে ফুচকাৰ কামখিনি কৰিছোঁ। কৰি উঠি মই মূৰত হেনা লগালোঁ, 2 ঘণ্টামান ৰখিলোঁ, বহুতখিনি আৰু তাৰ মাজত কিবা কিবি কাম কৰিলোঁ। কৰি উঠি গা ধুই আহি মই এতিয়া ভাত খাব লৈছোঁ। চাওকচোন মই ভাত কিহেৰে খাওঁ। সদায় মোৰ মাহঁতৰ ঘৰত মই অকলেই ভাত খোৱা হয়, চবতকৈ লাষ্টতে মোৰ চব কাম হয়। যিমানে আগত যি নহওক কিয়, চব কাম হৈ যোৱাৰ পাছতো মোৰ লাষ্টতে হয়। মই সদায় অকলে ভাত খাওঁ, আৰু প্ৰায়ে মই মোৰ ঘৰত নাথাকোঁ, মই মাহঁতৰ ঘৰতে থাকোঁ। ৰাতিপুৱা আহি ৰাতি যাওঁ, এনেকুৱাই আৰু মোৰ ওচৰতে যেতিয়া মই সেনেকৈয়ে থাকোঁ। বকৰণে এয়া কঁঠাল আৰু ভোল ভাজিছিলে, আৰু এয়া ক'লা কচু আৰু ব্ৰইলাৰ ভাজিছে, ব্ৰইলাৰ মাংস। এইখিনি মই খাওঁ। মই বেছি দালি চালি লৈ নাখাওঁ, মই এনেকৈ সানি সুদাই এনেকৈ খাই ভাল পাওঁ। আজি মই এইখিনি ভাতকেইটা খাই লওঁ, খাই উঠি মই আকৌ দেখাম মই আপোনালোকক মোৰ ভিডিঅ'টোত মই আগলৈ কি কৰিলোঁ। ভাত খাই উঠি মই ফাৰ্ষ্টতে ফুচকাখিনি মই আব্বাক খাবৰ কাৰণে দিলোঁ। মই যে আব্বা নামাজ পঢ়িব যাব, নামাজ পঢ়ি যোৱাৰ আগতে আব্বা খাব। তাৰ আগতে আহি আমাৰ জাৰা মাইনাই খাব ধৰিলে। এইটো হ'ল আমাৰ বৰবাৰ ছোৱালী, 2 নম্বৰ ছোৱালী, আৰু এইটো হ'ল তাইৰ ল'ৰাটো। সিহঁতে আজি হঠাৎ আহি ওলাইছে। সিহঁতে ফুচকাখিনি খালে, কিন্তু মই ফুচকাৰ ভিডিঅ'টো উঠাব পাহৰি থাকিলোঁ। ফুচকাটো খাই কেনেকৈ লাগিছে? ভাল হৈছে? অঁ, খালি ফুচকাৰ আলুখিনি অলপ আছে, ফুচকাখিনি খাই উঠিলে। বহি গোটেইবোৰে কথা পাতি আছে, এই আজি তাৰমানে বহুত দিনৰ মূৰত আহিলেতো পূৰা কথা পাতি আছে ন, পূৰা মনৰ কথা কৈছ আজি। অঁ, দে ক। ভিডিঅ'টো আকৌ আৰম্ভ কৰিব ওলাইছোঁ। মই ফুচকা চেলেঞ্জটো কৰিব ওলাইছোঁ, আৰু আজি মোৰ ফুচকা চেলেঞ্জটো কাৰ লগত আছে মই কৈছোঁ চাওক। আজি আছে চেলেঞ্জ। এয়া এঞ্জেল, এয়া হ'ল মোৰ মাহীৰ ছোৱালী, আৰু এইটো হ'ল আমাৰ য়াসমিন। চিনিটো পাইছে, এঞ্জেল আৰু য়াসমিন দুইটা একেলগে। আজি ইহঁত দুটাই এতিয়া নকৰোঁ বুলি কৈ আছে, কিন্তু ইহঁতক মই আজি জোৰ জবস্তি কৰাম। সিহঁতে কৈছে নকৰোঁ চেলেঞ্জ। চাওকচোন ফুচকা চেলেঞ্জটো। এতিয়া চাওকচোন, মই ফুচকা চেলেঞ্জটো আৰম্ভ কৰিবৰ আগতে আমাৰ মাইনা দুটা, টিকলি দুটা চাওক। সিহঁত দুটাই বোলে আগে চেলেঞ্জ কৰে। এইয়া সিহঁত দুটাই চেলেঞ্জ কৰিব আৰম্ভ কৰিছে। কেনেকুৱা লাগিছে তোমালোকৰ ফুচকা? ভাল লাগিছে? আজি সিহঁত দুটাৰো কোন জিকে আমি আপোনালোকৰ আগত ক'ম। আমাৰ এই দুটাক আগে লাগে। এতিয়া আমাৰ এইয়া কম্পিটিশ্যন কৰা বাইদেউ দুটা বহি আছে, সিহঁতক বহাই দিছোঁ। চাওকচোন সিহঁত দুটাই কি কৰে। চাওঁ আজি সিহঁত দুটাই কোনে আগে খাব পাৰে, কাৰ শেষ হয়, কোন জিকে। এটা ওচৰৰ পৰা দেখা দিয়ে নহয়, একো নাই, লৈ যাব। ওচৰৰ পৰা দেখা কোনে খাব পাৰে, কাৰ ফিনিছ হয়। মই দুইটাকে 10টা দিছোঁ। আজি যোনে জিকিব সিহঁতক মোৰ প্ৰাইজ একো নাই, কিন্তু যোনে জিকিব সিহঁতে উইনাৰ হ'ব। আৰু এই গাই যেতে পাৰাই নাখাব কাৰণে, আমাৰ ইয়াসমিনটো পাৰাই নাখাব। 20 সেকেন্ড আছে, 15 সেকেন্ড, আৰু বেছি টাইম নাই, 10 সেকেন্ড, 10 সেকেন্ড আছে। মই এটা কাম কৰি আছোঁ, কোনে কেইটা খালে? 8 9 এখন হ'ল টাইমটো। চব মাথো ওলাই আছে। 4 3 2 1 ষ্টপ। এইটো কম্পিটিশনটো টাই হ'ল, কাৰণ সিহঁত দুইটাই সমান থাকিলে। চাওক, এই প্লেটতো 4টা, এই প্লেটতো 4টা। মই আকৌ এতিয়া 30 সেকেন্ড দিম, 30 সেকেন্ড দিম। 30 সেকেন্ডত যাৰ শেষ হয় ইয়ে উইনাৰ হ'ব। আমাৰ ইহঁতৰো কেনেকুৱা কম্পিটিশ্যন লাগিছে, ইহঁত দুইটাৰে কোনে আগে জিকিব পাৰে, দুইটাৰে কম্পিটিশ্যন লাগিছে।
সিহঁতক বোলে টাইমাৰো লগাই দিব লাগে, টাইমাৰ লগাই দিয়া গৈছে। কাৰ ফিনিছ লাগে? কোন ফাৰ্ষ্ট হ'ল? কাৰ ফিনিছ হৈ গ'ল? ইফা। আজি মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আজি মোৰ ফুচকা চেনেলছত জিকিলে আমাৰ মাহীৰ ছোৱালী এঞ্জেলা আৰু আমাৰ এইজনে নোৱাৰিলে খাবৰ কাৰণে, আৰু ইহঁত দুজনীও জিকিলে খেলাত। ইহঁত দুজনী চাওক কি খেলি আছে। আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। আপোনালোকে যদি মোৰ চেনেলটো চাই ভিডিঅ'টো চাই ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।